আজি আমাৰ ট্ৰেডিং সম্পৰ্কত দুটামান কথা আলোচনা কৰিবলৈ ল'লোঁ। আমাৰ ট্ৰেডিং সাধাৰণতে আমাৰ 5 প্ৰকাৰৰ হয়। আমি প্ৰথমতে হ'ল আমাৰ স্কেলপিং, যিটো নেকি আমি কৰোঁ 5 পৰা 10 মিনিটৰ বাবে। আৰু স্কেলপিং কৰোঁতে আমি সাধাৰণতে 1 মিনিট বা আমাৰ 2 মিনিটৰ আমি কেণ্ডেল ষ্টিকৰ আমি চাৰ্ট চাই পিনি আমি এনালাইচিছ কৰি তাক কৰোঁ। আৰু তাৰপিছতে হ'ল ডে ট্ৰেডিং, যিটো নেকি আমি ডে ট্ৰেডিং কৰিবলৈ হ'লে মানে আমি যিটো নেকি আমাৰ ইণ্টাৰডে বুলিও কোৱা হয়, তাক আমি 9:30 পৰা আমি 3:30ৰ ভিতৰত আমি কৰোঁ দিনটোৰ কাৰণে। আৰু দিনটোৰ কাৰণে আমি যিটো নেকি আমি ডে ট্ৰেডিং কৰোঁ, ডে ট্ৰেডিঙৰ কাৰণে আমি চাৰ্ট চাওঁ 5 মিনিটৰ আমি চাৰ্ট চাওঁ, আৰু নহ'লে আমি 15 মিনিটৰ আমি চাৰ্ট চাওঁ, চাই পিনি আমি ডে ট্ৰেডিং কৰোঁ। আৰু এটা আছে হ'ল আমাৰ BTSD, যিটো নেকি আমি এদিন আগদিনাই লওঁ আৰু পিছদিনা আমি তাক আমি প্ৰফিট বা লছক আমি তাক চেল কৰোঁ। সেইটো হ'ল BTSD বুলি কোৱা হয়, বাই টু ডে চেল টুমৰো। আৰু BTSDৰ কাৰণে আধা ঘণ্টা 1 ঘণ্টা এনেধৰণৰ আমি টাইম ফ্ৰেমৰ আমি চাৰ্টবিলাক চাওঁ। তাত আমি ডেইলি চাৰ্টখন চাই পিনিও আমি ল'ব পাৰোঁ। এনেকৈ ধৰণে আমি টাইম ফ্ৰেমবিলাক আমি চেঞ্জ কৰি পিনি আমি চাই লওঁ। তাৰপিছতে হ'ল আমাৰ চুইং ট্ৰেডিং, যিটো নেকি আমি এসপ্তাহ 15 দিনৰ মানে আমি 15 দিনৰ বাবে আমি লওঁ। আৰু যদি আমি প্ৰফিট হয় আমি প্ৰফিটটো বুক কৰি লওঁ, আৰু লছটো যদি হয় আমি ষ্টপ লছ লৈ পিনি আমি ওলাই যাওঁ। আৰু তাৰ বাবে হ'ল আমি ডেইলি কেণ্ডেল আৰু উইকলি কেণ্ডেল, বা আমি আৱাৰলি আৰু হাফ আৱাৰলি আমি কেণ্ডেলখিনি আমি চাই পিনি আমি তাক আমি এনালাইচিছ কৰোঁ। আৰু এটা পজিশ্যনেল ট্ৰেডিং হয়। পজিশ্যনেল ট্ৰেডিঙত সাধাৰণতে কি হয়, আমি অকণমান দীঘলীয়া টাইম ফ্ৰেম, যেনেকৈ ডে কেণ্ডেল বা আমাৰ উইকলি কেণ্ডেল বা মান্থলি, এনেকৈ চাৰ্ট চাই পিনিও আমি ট্ৰেডবিলাক লওঁ। আৰু যিটো নেকি আমি অকণমান দীঘলীয়াকৈ আমি ৰাখোঁ, সেইটো কোৱা হয়, সেইটো হৈছে আমাৰ পজিশ্যনেল ট্ৰেডিং। এইকেইটা ধৰণে আমি ট্ৰেড কৰোঁ। ধন্যবাদ।